सत्यं परम धीमहि धर्मपूजिता कट्टवावस्तु परमो निमत्स्य शरणं सतं वेदं मस्तवमत्र वस्तु शिवदं तपत्रयो मूलनम् श्रीमद्भगवते महामुनि किते किंमा पररीश्वरः सज्जो हृदि वर्धुते यत्र किटिवे चुषवे तत्क्षणः निगमाकल्पतरो गलितं फलं चुकामुखत्मितद्रवसंयुतम् पीयत भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालो गुरुमूर्ति भाव बांधव भगवत वैष्णव आई शिशु समस्त आमी सवाते शरणत भक्तिपूर्ण सेवा निवेदन करी भागवतर प्रथम स्कंधर दुटी संवाद खुद शौनक संवाद और व्यास नारद संवाद इतिमध्ये आमार এই দুইটি সংবাদৰ পাঠ আৰু পৰ্যালোচনা সমাপ্ত হৈছে। আজি আছে অষ্টামাৰ শিৰোমণিকা এ নিগল দেহুল পরীক্ষিত নৃপতি রাজন্ম এ তোমাত কহু প্রায় তে
জয়খানি ভাৰতে সমৰ কৰিলা মৰিল বীৰ সমস্ত অষ্টাদশীটো অক্ষহিনী সেনা অন্য অন্যে গৈ লয়স্ত উজ্জুত প্ৰমত্ৰ হস্তিৰ বিক্ৰম বৃকুণ্ড ৰম হাবীৰ ভাঙিলা গদাৰ দুষ্মহ পহাৰে এওৰ কৰোণে পতিৰ কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি হে অস্ত মাম পাঞ্চালীৰ পাঞ্চ এ পুত্ৰক হিৰক অকাটিয়া যোগাই লায়ানি হে বংশছেদ দেখি দুখে দুৰ্যোধনে অদ্ৰোণীক পাৰি লাগালি এই কদৰ্থি মাৰিবে হে মোকে ভীমে বুলি এই মাৰিল মাথা পুত্ৰ পাঞ্চ গুটি কাটিলা দ্ৰোণী নিদ্ৰাতে সুকেনো হিথিৰ হিয়া দৈ চিৰ এ ভৈল যে নবজ পাতে হে কৰিলা বিপুল বিলাপ পৰিয়া মুষ্টি হৃদয় তহানি ধৰি ধনঞ্জয় প্ৰবোধিলা তাংক এ শোকে গদন দবানি দুৰ্জন দ্বিজৰ মাথা গোট কাটি এ যাবে আনিলে নুগুচাৱে তাৱে মহাসতীটোৰ এ দুষ্মহ পুত্ৰ ৰহুক ইহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয়
একেৰথে গৈলা খেদি পলাই প্ৰাণ ৰাখি ৰথে অস্থামা তা সমা কলা গণে দি সংকট বাজি যাইবা কন পাৰি এ পহাৰিলা ব্ৰহ্মশৰ দশুদি সেজুৰি হে জ্বলিলয় অগনি এ যেন মহাপ ও দেখি ননন্দয় হুয়া মহাভয় ও সখীক বুলিলা বাণী হে কৃষ্ণ কৃষ্ণ প্রভু ভগবন্ত কিবা বহনীয়া হৈ চানি এই সংকট সময়ে বাৰে বাৰে ৰাখা ভগতৰ হাৰি তোমাৰ চৰণে বিনে নাহি গতি এ সম্প্ৰতি মোৰ ভাগৱতৰ প্ৰথম স্কন্ধত শাস্ত্ৰ ভাগত প্ৰথম দেখালে সহস্ৰ বছৰ যজ্ঞ কৰা ঋষিৰ কলিযুগত কামনা কি প্ৰথম স্কন্ধত দ্বিতীয়তে দেখাইছে বেদব্যাসে কি ভুল কৰিছিল তৃতীয়তে দেখাইছে ঋষিসকলৰ ভুলৰ সংশোধন তেওঁলোকে যুগ সাপেক্ষ ধৰ্ম প্ৰতিপালন নকৰাত তেওঁলোকৰ মনত হোৱা যি অনুশোচনা এই অনুশোচনাৰ দ্বাৰা তেওঁলোকে নিজকে শুদ্ধ আৰু পবিত্ৰ কৰি খুব গুৰু ভগৱানৰ শিষ্য উগ্ৰচবা কুটক তেওঁলোকে গুৰু মানি কলি সোমাল যেতিয়া কলিযুগৰ ধৰ্ম হল কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন শুনিবলৈ পালে কেৱল 7 দিন ভাগৱত কথা শ্ৰৱণ কৰি পৰীক্ষিত নৃপতিয়ে মুখ্য সুখৰ আনন্দ লৈ গ'ল তৰুণ কালতে তেওঁ মৃত্যুক স্বাগতম জনাব পাৰিলে তেওঁলোকেও বুজি পালে যে আমিও জীৱনৰ আচল আনন্দখিনি যজ্ঞ কৰি স্বৰ্গ সুখ কামনাৰ লক্ষ্যটোৰ পৰা আমি আঁতৰি মুখ্য সুখৰ আনন্দতকৈও ওপৰত ঈশ্বৰ কৃষ্ণৰ গুঞ্জক লীলাৰ শ্ৰৱণ কৰাৰ যি আনন্দ এই আনন্দইহে আমাৰ জীৱনক এই কলিযুগত ধন্য কৰিব বেদব্যাসেও প্ৰণেতা পৰমেশ্বৰ হৈ দশদল মহাভাৰত 17 পুৰাণ প্ৰণয়ন কৰিছে বেদক বিভাজন কৰিছে ইমানখিনি কৰি তেওঁ ভক্তিৰ মাৰ্গৰ এফালে কৰ্ম মাৰ্গ আৰু অন্যফালে নিৰ্গুণ মাৰ্গ কৰ্ম মাৰ্গত প্ৰাধান্য বেছি দিলে নিৰ্গুণ মাৰ্গক তেওঁ ঢাকি ৰাখিলে যিটো কাৰণত বেদব্যাসৰ চিত্ত বা মন অস্থিৰ হ'বলৈ ল'লে আৰু তেনে সময়তেই
দেৱঋষি নাৰদৰ বদৰিকা আশ্ৰমলৈ আগমন হ'ল আৰু বিয়াখনৰ চিত্ৰ কিয় উগুল থুগুল হৈছে অশান্ত হৈছে তাৰ কাৰণ সুধিলত দেৱঋষি নাৰদে তেওঁক ক'লে যে গোটেই জগতখনকে তুমি নাশ কৰিলা, অৰ্থাৎ তুমিয়েই ভুল কৰিছা। তুমি অন্য বলি বিধান যাগ যজ্ঞৰ যোগেদি তুমি স্বৰ্গৰ সুখ দেখুৱালা খন্তেকীয়া। তুমি ভগৱান কৃষ্ণৰ গুণনামযক শ্ৰৱণ কীৰ্তনৰ আনন্দৰ যি মুখ্য সুখ, এই মুখ্য সুখক তুমি গুৰুত্ব নিদিলা। এইবাৰ মই তোমাক উপদেশ দিছো, তুমি এখন শাস্ত্ৰ নিৰ্মাণ কৰা, যি শাস্ত্ৰৰ নাম হ'ব শ্ৰীমদ ভাগৱত। এই শাস্ত্ৰত কেৱল প্ৰাধান্য হ'ব ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা। বেদব্যাসৰ মনত অহেতুক সংশয় থাকিব পাৰে যে মোক উপদেশ দিয়া দেৱঋষি নাৰদেনো কৃষ্ণৰ গুণ কীৰ্তনেই যে সৰ্বশ্ৰেষ্ঠ তাৰ প্ৰমাণ ক'ত পালে। সেইটো কাৰণে দেৱঋষি নাৰদে জাতিস্মৰ হৈ তেখেতৰ পূৰ্বজন্মৰ যি অলৌকিক কাহিনী, এই কাহিনীৰ কথা বিকট কৰিলে। 4জন সন্যাসীয়ে আহি তেওঁৰ গৃহত বাৰিষা কালত আশ্ৰয় লৈ কৃষ্ণৰ গুণ কীৰ্তন কৰি পৰম পবিত্ৰ হৰি কীৰ্তনৰ আনন্দৰ ভাগদান কৰাৰ কাৰণে সেই গুৰু 4জনৰ পৰা তেওঁ কৃষ্ণৰ উপাসনাৰ ভকতিৰ জ্ঞান লাভ কৰিলে আৰু মাতৃৰ অকাল মৃত্যু হোৱাত তেওঁ বনত গৈ গুৰুৱে দেখুওৱা আৰ্হিৰে একান্ত মনে হৰিক আৰাধনা কৰিলে। হৰিক খন্তেক সময়ত হৃদয়ত দৰ্শন পালে। তাৰ পাছত তেওঁ আৰু পুনৰ দেখা নেপালে। আকাশবাণী হ'ল, এই জনমত আৰু তুমি মোক লগ নোপোৱা বা মোক দেখা নোপোৱা। ইয়াৰ পাছত তুমি এই নৰ শৰীৰ ত্যাগ কৰি তুমি যেতিয়া নতুন শৰীৰ পাবা, সেইটো হ'ব তোমাৰ পাৰিষদী তনু। সেইবাৰ তোমাৰ যেতিয়াই ইচ্ছা হয় তেতিয়াই তুমি মোক দৰ্শন কৰিব পাৰিবা। অৰ্থাৎ পাৰিষদী তনু মানে ভগৱন্তৰ 4 বস্তু, গুৰুদেৱ নাম ভকত, ভগৱন্তৰ 4 তত্ত্ব শংখ চক্ৰ গদা পদ্ম, ভগৱন্তৰ 4 তত্ত্বৰ আধাৰ জ্ঞান বিজ্ঞান তদং ৰহস্য। এই বস্তুৰ লগত যাৰ পৰিচয় হয়, এই বস্তুৰ লগত যাৰ একাত্ম হয়, যি হৰি কীৰ্তন হৰিৰ উপাসনা নিৰ্গুণ নাম বস্তুৰ ভাগ সমস্তখিনিক যিজনে হৰিৰ চৰণত একান্ত চিত্তে উপাসনা কৰিবৰ কাৰণে অভ্যাস কৰিছে, সেইজনে পাৰিষদী তনু লাভৰ পথত আগবাঢ়ে। তাৰ ঋষি সমাজে সহস্ৰ বছৰ যজ্ঞ কৰি ঈশ্বৰ কৃষ্ণৰ চৰণ বন্দনাৰ পৰা বঞ্চিত হোৱা এই ঋষিসকলৰনো ইমান দিন কৃষ্ণ কীৰ্তনৰ পৰা বঞ্চিত হৈ থাকিব লগাৰ কাৰণটো কি, তাক তত্ত্বৰ ৰূপত কৈছে। কি কৈছে যে অশ্বস্থামাৰ শিৰোমণি কাক। অশ্বস্থামা ভাগৱতৰ 1ম স্কন্ধত পিতামহ ভীষ্মৰ মুখ্যন কুন্তীৰ শ্ৰৱ, এয়া কীৰ্তন হোৱাৰ আগত কীৰ্তন হৈছে অশ্বস্থামাৰ শিৰোমণি কাক। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত দ্ৰোণী বা দ্ৰোণাচাৰ্যৰ পুত্ৰই পঞ্চপাণ্ডৱৰ পবিত্ৰ পুত্ৰ 5জনক শয়ন কৰি থকা অৱস্থাতেই শিৰচ্ছেদ কৰি মৃত্যু দি দুৰ্যোধনৰ প্ৰীতি সাধন কৰিবৰ কাৰণে যি যত্ন কৰিলে, এই মহাপাপৰ কথাখিনিনো ভাগৱতৰ 1ম স্কন্ধতে আনি কিয় দান কৰা হৈছে? ঋষি সমাজকনো এই কথাখিনি কিয় কোৱা হৈছে? ইয়াৰ অন্তৰালত থকা যি তত্ত্বসন্মত যুক্তি, সেই যুক্তি হ'ল জীৱই জন্ম ল'লে তাৰ লগত সদায় আসক্তি থাকি যায়। কিবা এটা পোৱাৰ প্ৰতি আসক্তি, কাৰোবাক আনন্দিত কৰিম বুলি আসক্তি, কোনোবাজনে মোক ভাল পাওক বুলি মনত যিটো আসক্তি, এই আসক্তিটোৱেই হ'ল সমস্তবিলাক পাপৰ উৎপত্তি হোৱাৰ মূল কাৰণ। গতিকে ভাগৱতৰ 1ম স্কন্ধত যি আসক্তিৰূপী অশ্বস্থামাৰ পৰা, আসক্তিৰূপী দুৰ্নীৰ পৰা পঞ্চপাণ্ডৱৰ দৰে পৰম পবিত্ৰ বংশৰ ছেটটোকে শেষ কৰি দিয়াৰ পাপ উৎপত্তি হৈছে। এই ভয়ানক পাপৰ পৰিণতি কি হ'ব পাৰে? এনেকুৱা ধৰণৰ পাপ যাতে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা কোনো ভকত বৈষ্ণৱে যাতে জীৱনত কেতিয়াও সংগঠিত কৰিব নোৱাৰে, তাৰ প্ৰতিকাৰ স্বৰূপে অশ্বস্থামা দ্ৰোণীৰ পুত্ৰ, নামটো দ্ৰোণী, দ্ৰোণাচাৰ্যৰ পুত্ৰ। মহাভাৰতৰ যুদ্ধৰ কথাটো আমাক অৱগত কৰিলে। 11 অক্ষৌহিণী সৈন্যই অন্য প্ৰাণ ত্যাগ কৰিলে।
অন্তিমত এক অযুত হাতীৰ বল থকা বুলি কৈছে পদত। অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বিকুটৰ মহাবীৰ, অৰ্থাৎ 10,000 হাতীৰ বল থকা বিকুটৰে মহাপৰাক্ৰমেৰে সৈতে দুৰ্যোধনৰ উৰুভংগ কৰিলে। উৰুভংগ কৰি যেতিয়া তেওঁ পৰি আছে, তেতিয়া দুৰ্যোধনৰ প্ৰীতি সাধন কৰোঁ বুলি, মনটো আনন্দিত কৰোঁ বুলি, যিহেতু অশ্বত্থামাৰ পিতৃ দ্ৰোণাচাৰ্যক দুৰ্যোধনে আচাৰ্য ৰূপেৰে বৰণ কৰিছিলে। আচাৰ্যই যদি শিষ্টৰ প্ৰীতি সাধন কৰিব নোৱাৰে, তেতিয়াহ'লে আচাৰ্যৰ পুত্ৰই হ'লেও শিষ্টৰ প্ৰীতি সাধন কৰিবলৈ যত্ন কৰিছে। কৌৰৱ পক্ষত 5জন সেনাপতি, একেবাৰে শেষৰজন সেনাপতিয়েই হ'ল দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণী, যিজনৰ নাম হ'ল অশ্বত্থামা। সেইটো কাৰণে শেষৰজন সেনাপতিৰ তত্ত্বটো প্ৰথম আনিছে। কিয়? কৌৰৱ পক্ষত থকা প্ৰত্যেকজন সেনাপতিয়েই আসুৰী বৃত্তিৰ প্ৰতীক। যিবিলাক আসুৰী বৃত্তি, যিবিলাকে আমাক দৈৱ বৃত্তিৰ পৰা আঁতৰ কৰি নিয়ে, যিখিনি দৈৱ বৃত্তিখিনি পাণ্ডৱৰ ফালে, যিখিনি আসুৰী বৃত্তি সেই বৃত্তিখিনি কৌৰৱৰ ফালে। আমাৰ লগত যিদৰে 2টা চক্ষু আছে, 2খন হাত আছে, 2টা ভৰি আছে, 2টা চক্ষু আছে, 2খন কাণ আছে, ঠিক সেইদৰে আমাৰ লগতো সদায় 2টা বৃত্তি একেলগে থাকে। এটা বৃত্তিৰ নাম হ'ল আসুৰী বৃত্তি, অন্যটো বৃত্তিৰ নাম হ'ল দৈৱ বৃত্তি। এই আসুৰী বৃত্তিৰ পৰিমাণটো 11 অক্ষহীনী আৰু দৈৱ বৃত্তিৰ পৰিমাণটো হ'ল 7 অক্ষহীনী। সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধখন যদিও কায়িকভাৱে হোৱা দেখাইছে, এই শৰীৰেই হ'ল আচল যুদ্ধক্ষেত্ৰ। গীতাত এই কথা ভগৱান কৃষ্ণই অৰ্জুনক বেকত কৰিছে। তোমাৰ এই শৰীৰ ক্ষেত্ৰই হ'ল আচল প্ৰকৃত যুদ্ধক্ষেত্ৰ। এই শৰীৰ ক্ষেত্ৰতে 2 অক্ষহীনী সেনা সদায় বিৰাজমান হৈ থাকে। 11 অক্ষহীনী সৈন্য হ'ল আসুৰী বৃত্তিযুক্ত আৰু 7 অক্ষহীনী সৈন্য হ'ল দৈৱ বৃত্তিযুক্ত। এই আসুৰী বৃত্তি আৰু দৈৱ বৃত্তিৰ সমস্তখিনিৰ নিয়ন্ত্ৰক বাসুদেৱ কৃষ্ণ। এইটো কাৰণে অৰ্জুনৰ ৰথৰ সাৰথি হ'ল বাসুদেৱ কৃষ্ণ। কৃষ্ণই হ'ল এই বৃত্তিবিলাকৰ নিয়ন্ত্ৰক। সেইটো কাৰণে কৌৰৱ পক্ষৰ প্ৰথমজন সেনাপতি ভীষ্ম। ভীষ্ম আমাৰ মনৰ মাজত বাস কৰা ভ্ৰম। দ্বিতীয়জন সেনাপতি হ'ল দ্ৰোণাচাৰ্য। দ্ৰোণ আমাৰ মনত থকা দ্বৈত বুদ্ধি। তৃতীয়জন সেনাপতি হ'ল কৰ্ণ। কৰ্ণ মানে হ'ল বিজাতীয় কৰ্ম। চতুৰ্থজন সেনাপতি হ'ল শৈল্য। শৈল্য মানে পাপবোধ। আৰু পঞ্চমজন সেনাপতি হ'ল অশ্বত্থামা। অশ্বত্থামা মানে হ'ল আসক্তি। এই মাজতে এটা কথা কওঁ, এই অশ্বত্থামাটো প্ৰথমতে সেনাপতি পাতিছে। পাতিছে, তাৰপিছত কেলে হেৰি যুদ্ধ নকৰোঁ বুলি ক'লে। কৃষ্ণই নিদিয়ে। নহয়, গোটেই বস্তুটোক এইটোকে দেখাইছে যে কৃষ্ণইহে প্ৰতিটো বস্তুৰ নিয়ন্ত্ৰণ কৰিব। প্ৰতিটো বস্তু কৃষ্ণইহে নিয়ন্ত্ৰণ কৰিব। সেইটো কাৰণে কেলে দুৰ্যোধনৰ কাণে কাণে গৈ কৈ দিলেগে কৃষ্ণই। অশ্বত্থামাৰ কাণে কাণে গৈ কৈ দিলেগে। কি বুলি ক'লে? ধানতটো এটা ধুনীয়া হেৰি থাকে ন, বীজটো থাকে, কিন্তু এই পতানটোত কি থাকে? আৰু দুৰ্যোধনে বাসুদেৱ যোৱাৰ পাছত মাতি আনি সুধিলে, এই কুটকুলীয়া কৃষ্ণই তোমাক কাণে কাণে কি কৈছিলে? বোলে কিনো ক'ব আৰু, কৃষ্ণই বোলে ধানটোত চাউলটো থাকে, পতানটোত কি থাকে? সেই তুমি মোক মিছা কথা ক'লা, তুমি মোক ফাঁকি দিলা। কৃষ্ণই এনেকুৱা অলাগতিয়াল কথা ক'ব জানো? হা? কিন্তু কথাটো কিমান যুক্তিপূৰ্ণ, কিমান তত্ত্বপূৰ্ণ, হয়নে? দুৰ্যোধনে গভীৰভাৱে চাব নোৱাৰে। নহয়, তেওঁ ফুটুৱা বুলিয়ে ভাবিলে। কৃষ্ণই কৃষ্ণ বুলিবা এওঁ সেনাপতি পাতিলে, এওঁ কৃষ্ণৰ পক্ষ ল'ব, হয়নে বাৰু? এতিয়া কৃষ্ণই শেষত সেনাপতি পাতিবলৈ অশ্বত্থামাক কিয় থৈছে? আটাইতকৈ ডাঙৰ প্ৰাপ্ত অশ্বত্থামাই কৰিব লাগিব। কি কৰিব লাগিব? পঞ্চ পাণ্ডৱৰ 5জন পুত্ৰক বধ কৰি পুতৰাৰ গৰ্ভত থকা সন্তানটোৰ মৃত্যুৰ কাৰণে তেওঁ শৰ নিক্ষেপ কৰিব লাগিব। অৰ্থাৎ সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰথম সৃষ্টি কৰিছিলে পঞ্চপৰ্বা অবিদ্যা। এই পঞ্চপৰ্বা অবিদ্যাই হ'ল মোহ, মহামোহ, তামিশ্য, অন্ধ তামিশ্য। এনেদৰে এই পঞ্চপৰ্বা অবিদ্যাই আসক্তিৰ ৰূপ লৈ 2টা বুদ্ধিৰ সৃষ্টি কৰে, আৰু এই 2টা বুদ্ধিৰ ভয়ানক পৰিণতিটোৰ নাম হ'ল অশ্বত্থামা।
তত্ত্বৰ ওপৰত। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতেই অশ্বস্থমাৰ শিৰোমণিকাত তত্ত্বটো আনিছে। আমি যাতে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ মনৰ মাজত থকা আনৰ প্ৰতি হিংসা, আনৰ প্ৰীতি সাধন কৰিবলৈ আনক কৰিব বিচৰা ক্ষতি, এনেকুৱা ধৰণৰ বেয়া ভাৱনাবিলাক যাতে আমাৰ মনত কেতিয়াও বাস কৰিব নোৱাৰে, তাৰো এক প্ৰতিকাৰ। সেইটো কাৰণে সুতমুনিয়ে 28 সহস্ৰ ঋষিক এতিয়া এই কথাখিনি কৈ পৰীক্ষিতৰ জন্ম বিষয়ৰ কথাখিনিলৈ যাব বিচাৰিছে, যে কি যান্তনাৰ মাজত পৰীক্ষিত নামৰ এটি জীৱৰ জন্ম হ'ব লগা হৈছিলে। তোমালোকে এতিয়া সেই কথাখিনি শুনা। সুকে নুহি থিৰ, হিয়া দুই চিৰ, ভৈল যেন বজ্ৰপাতে। যেতিয়া এই 5টা পুত্ৰৰ শিৰচ্ছেদ কৰিলে বুলি দ্ৰৌপদীয়ে গম পালে, তেওঁ যেন গাত বজ্ৰপাতে পৰিল। পুত্ৰকেইটাৰ মুখলৈ চাই হুক হুককে হিয়ালি জিয়ালি কৰি কান্দিবলৈ ল'লে। দ্ৰৌপদীৰ কান্দোনত গোটেই পৰিৱেশটো অস্থিৰ হৈ পৰিছে। অৰ্জুন দ্ৰৌপদীৰ স্বামী, অৰ্জুনে আহি দ্ৰৌপদীক সান্তনা দিছে, এইবাৰ যা, আমাৰ 5জন পুত্ৰৰ যেতিয়া শিৰচ্ছেদ কৰিছে, মই যেতিয়ালৈকে ইয়াৰ শিৰটো শিৰচ্ছেদ কৰি আনি তোমাৰ হাতত দিব নোৱাৰিম, তেতিয়ালৈকে ময়ো ক্ষান্ত নাথাকো। হয়নে বাৰু? লগত কিন্তু তেওঁ নিনিবলগীয়া বস্তু এটা লৈ গ'ল। বাসুদেৱ কৃষ্ণক লৈ গ'ল। কৃষ্ণ এনে এজন কৃপাময় হৰি, সকলোতে তেওঁৰ সমদৃষ্টি, তেওঁ কাকো শত্ৰু দৃষ্টিৰে নাচায়। সেইটোৱেই কৃষ্ণৰ বিশেষত্ব। পাণ্ডৱৰ প্ৰতি যিটো দৃষ্টি, কৌৰৱৰ প্ৰতিও কৃষ্ণৰ একেই দৃষ্টি। সেইটো কাৰণেই কৌৰৱে যুদ্ধখনৰ আৰম্ভণিৰ পৰা সমাপ্তিলৈকে অৰ্জুনৰ ৰথৰ সাৰথি হৈ সমস্ত যুদ্ধখন নিয়ন্ত্ৰণ আৰু তাৰ গতিবিধি নিৰীক্ষণ কৰি আছে। আমাক শিকাইছে আত্মা কৃষ্ণ, পৰমাত্মা কৃষ্ণ, যিজনক জগতৰ একো গুণেই কেতিয়াও স্পৰ্শ নকৰে, যিজনৰ সুখ নাই, মোহ নাই, মায়া নাই, ৰাগ নাই, দেশ নাই, অহংকাৰ নাই, প্ৰাপ্তিৰ কোনো আকাংক্ষা নাই, কেৱল আছে সমস্ত জগতৰ প্ৰতি কেৱল বিগলিত কৰোণা আৰু কৃপা। এই কৃপাময় হৰিয়ে আমাক শিকাব বিচাৰিছে, তোমাৰ হৃদয়ত তুমি সদায় ধাৰণ কৰা যুধিষ্ঠিৰৰ দৰে ধৰ্মবোধ, তোমাৰ মনৰ মাজত তুমি সদায় কৰ্ষণ কৰা ভীমৰ দৰে উদাৰ আৰু বিশাল স্বভাৱ, তুমি তোমাৰ মনটোক অৰ্জুনৰ দৰে সদায় অনুৰাগী কৰা কেৱল কৃষ্ণৰ চৰণৰ প্ৰতি, তুমি তোমাৰ চিন্তনক সাত্বিক ভাৱনা সম্পন্ন, সহৃদয়, সহিষ্ণু, নিৰ্মল স্বভাৱ, ন্যায় নীতি আৰু সদাচাৰযুক্ত নকুলৰ দৰে সদায় গঢ় দিবলৈ যত্ন কৰা। তোমাৰ মনটোক, ভাৱটোক তুমি সহদেৱৰ দৰে সহনশীল, ধৈৰ্যশীল আৰু সৰ্বশাস্ত্ৰ বিশাৰদ হৈও সদায় বিনম্ৰ হোৱাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা তুমি সদায় যত্নৰে সতি প্ৰতিপালন কৰা। 5জন পাণ্ডৱ ভগৱান কৃষ্ণত শৰণাপন্ন। এইটো কাৰণেই পাণ্ডৱৰ পক্ষত কৃষ্ণ, যদিও তেওঁ অস্ত্ৰ নধৰে, অথচ অৰ্জুনৰ জীৱন ৰথৰ সাৰথি। সংকট সময়ে বাৰে বাৰে ৰাখা, হে ভকতৰ ভৰি, তোমাৰ চৰণ বিনে নাহি গতি, হে সম্পত্তি মোৰ অৰ্জুন আৰু কৃষ্ণই ৰথত উঠি যেতিয়া অশ্বস্থমা যিফালে আছিলে সেইফালে খেদি গ'ল, অশ্বস্থমাই ভয়ত পলাইছে। ক'ত পলাই সাৰিব? কৃষ্ণৰ পৰা, অৰ্জুনৰ পৰা। কি হ'ল? পলাই যেতিয়া তেওঁ সাৰিব নোৱাৰিম বুলি ভাবিলে, তেওঁ পিতৃ দ্ৰোণাচাৰ্যই তেওঁক সমস্ত অস্ত্ৰ শিক্ষা দি থৈছিল।
তাৰ ভিতৰত আটাইতকৈ এটা ডাঙৰ বিদ্যা হ'ল কি ব্ৰহ্মাস্ত্ৰ এতিয়া এই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ ভগৱান কৃষ্ণই কৰাইছে যে মই লীলা পুৰুষে লীলা কৰি এই ভূমিৰ ভাগৰ পৰা যেতিয়া মই বৈকুণ্ঠ নামলৈ যাম অস্বস্থমাৰ হাতত যি ব্ৰহ্মাস্ত্ৰৰ শিক্ষা আছে এই শিক্ষা এবাৰ প্ৰয়োগ কৰি দিয়াৰ পাছত এই শিক্ষা আৰু জগতত নাথাকিব সেইটো কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰাই দিলে গোটেইখন জ্বলিবলৈ ল'লে অগ্নিয়ে লিলিহানি শিখা হৈ পাণ্ডৱ পক্ষৰ ফালে খেদি আহিবলৈ ল'লে অৰ্জুন শংকিত ইমান উজ্জ্বল পোহৰ হৈ আমাক যে আক্ৰমণ কৰিবলৈ আহিছে উত্তাপিত হৈ গোটেই জগতখনে গ্ৰাস কৰিবলৈ লৈছে হে বাসুদেৱ কৃষ্ণ মই একো বুজিব পৰা নাই তুমি পতিত পাৱন হৰি প্ৰতিটো বিপদত কেৱল তুমিয়েই আমাক ৰক্ষা কৰা এই অগ্নিৰ উত্তাপ আৰু দৃশ্যই আমাক এতিয়া গ্ৰাস কৰিব গতিকে মই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো তুমি মোক এই বিপদত উদ্ধাৰ কৰা ব্ৰহ্মাস্ত্ৰৰ শক্তিৰ পৰাও ভকতক যি ৰক্ষা কৰিবৰ কাৰণে সন্মুখত সদায় থিয় হয়হি সেইজনেই হ'ল কোন ভগৱান কৃষ্ণ ঋষিসকলক সেই সুদৃঢ় বিশ্বাস জাগ্ৰত কৰাইছে তোমালোকে যিজন কৃষ্ণৰ কথা শ্ৰৱণ কৰিম বুলি মনেৰে সিদ্ধান্ত ল'লা সেইজন কৃষ্ণৰ মহিমা তোমালোকে এতিয়া অনুভৱ কৰা দ্ৰোণাচাৰ্যৰ ব্ৰহ্মাস্ত্ৰই অৰ্জুনৰ ফালে পাণ্ডৱৰ ফালে আক্ৰমণ কৰিম বুলি আহোঁতেই বাসুদেৱ কৃষ্ণই এতিয়া ভকতক ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ যি শক্তি আৰু সামৰ্থ্য এই সামৰ্থ্য তেওঁ লগে লগেই প্ৰয়োগ কৰিলে হেনবা বুলিবা হে আমিও মানুষ এ কৃষক কৰা গোচৰ এ জানিলো তুমি সি এ পৰম পুৰুষ এ জগতৰে হেশ্বৰ অৰ্জুনে কৃষ্ণৰ চৰণত ধৰি কাকুতি কৰি কৈছে এই অগ্নি এই লিলিহানি শিখা আমাক সমস্তকে এতিয়া ভস্ম কৰিব হে বাসুদেৱ মই তোমাৰ চৰণত শৰণাপন্ন এই বিপদত তুমি মোক ৰক্ষা কৰা আৰু তুমি মোক ক'বও পাৰা হেৰা অৰ্জুন মই দুই ভুজযুক্ত তোমাৰ দৰেই ময়ো এজন নৰহে তোমাৰ যি শক্তি আৰু সামৰ্থ্য আছে তাতকৈ মোৰ অকণো বেছি নাই কিন্তু হে কৃষ্ণ মই তোমাক চিনি পাইছো তুমি নৰৰ শৰীৰত যদিও আছা তুমি নৰ নহয় গোটেই জগতৰ চালিকা শক্তি তুমি মহান ঈশ্বৰৰ মহান তত্ত্ব তুমি হলা মহেশ্বৰ অৰ্জুনে কৈছে এ নিজ ব্ৰহ্মৰূপে ভৈলা বেকত এ মনত কৰি যুগুতি এ মহাসুখে ক এ শৰণ ভকতি অলভক ভজি মুকুতি হে কৃষ্ণ তুমি পৰম ব্ৰহ্ম যদিও তুমি এই জীৱ ব্ৰহ্মৰ ৰূপলৈ আহি তুমি বেকত হৈছা কিয় বেকত হৈছা তোমাক যাতে মানুহে ভক্তি কৰে তোমাৰ অৰুণ চৰণত যাতে মানুহে শৰণ লয় তোমাকেই যাতে সকলোৱে ঈশ্বৰ জ্ঞান কৰি তোমাৰ চৰণতেই যাতে সকলোৱে আশ্ৰয় লৈ তোমাক যাতে একান্ত চিত্তে বুজিবলৈ অভ্যাস কৰে তাৰ কাৰণেই তুমি দৈৱকীৰ নন্দন হৈ তুমি অৱতাৰ লৈছা অৰ্জুনে ভগৱান কৃষ্ণক এই বুলিও কৈছে যে তোমাৰ চৰণত শৰণ লৈ তোমাক ভজি এই নৰসকলে মুক্তি সুখৰ আনন্দৰ লগতে তেওঁলোকে কাক বুজিলে তেওঁলোকৰ জীৱন ধন্য হ'ব সেইকণ জ্ঞানো যাতে লাভ কৰিব পাৰে সেইটো কাৰণেই তুমি এইবাৰ কৃষ্ণ ৰূপত তুমি অৱতাৰ লৈছা হেনয় ভকত বান্ধৱ মাধৱ এ তোমাৰতে যি
প্ৰতি এ ভজিবে কয়া ন দেব হেনয় ভকত বান্ধৱ মাধৱ তোমাৰ তেজীয়া সেউ তোমাৰ দৰে পতিত পাৱন কৃপাময় পৰম ব্ৰহ্ম ঈশ্বৰ হে কৃষ্ণ তোমাৰ চৰণ এৰিনো কোনজন মোহমতীয়ে অন্য দেৱ দেৱতাক পূজা কৰিবলৈ যাব উপাসনা কৰিবলৈ যাব অৰ্জুনে কৈছে কৃষ্ণক হে জানিয়া চৰণে এ পখিলো শৰণে এ তোমাৰ মই কিংকৰ আকাশ কচানি আখৈ কিবা বনি হে কহিও মোক সতৰ দুটা শক্তি দেখুৱাইছে এটা ব্ৰহ্মাস্ত্ৰৰ শক্তি যিটো দ্ৰোণাচাৰ্যই প্ৰয়োগ কৰিছে এটা শক্তি ব্ৰহ্মময় পৰম ব্ৰহ্মৰ শব্দ শক্তি কি শব্দ শক্তি যি শব্দ প্ৰয়োগ কৰি অৰ্জুনে কৃষ্ণক স্তুতি কৰিছে কৃষ্ণক স্তুতি কৰা যি ভক্তিৰ বাণী যি শব্দ শক্তি এই শব্দ শক্তিয়ে সেই ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰিবৰ কাৰণে যথেষ্ট কথাষাৰ কিন্তু ইয়াত গোপনকে ঢাকি ৰাখিছে খুলি দিয়া নাই সেইটো কাৰণে ঋষি সমাজক কথাখিনি বুজাইছে ঋষি সমাজে বুজি উঠক যিমান অস্ত্ৰ আছে সকলো অস্ত্ৰক নিষ্ক্ৰিয় কৰিবৰ কাৰণে ভগৱান কৃষ্ণৰ গুণনাম যশেই যথেষ্ট এইটো কাৰণে অৰ্জুনৰ হাতত কিন্তু অস্ত্ৰ আছে তৃণত কিন্তু বাণ আছে কান্ধত তেওঁৰ গাণ্ডীৱ আছে সমস্ত অস্ত্ৰ তেওঁ ত্যাগ কৰি এইবাৰ তেওঁ ব্ৰহ্মাস্ত্ৰত হাত দিলে কি ব্ৰহ্মাস্ত্ৰ ভগৱান কৃষ্ণৰ চৰণত শৰণ ভগৱান কৃষ্ণৰ চৰণ ভজন আৰু ভগৱান কৃষ্ণক পৰম পবিত্ৰ বাণীৰে স্তুতি আৰু উপাসনা অৰ্থাৎ ব্ৰহ্মাস্ত্ৰৰ দৰে শক্তিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বাসুদেৱ কৃষ্ণৰ স্তুতিও এক ডাঙৰ অস্ত্ৰ ভাগৱতৰ প্ৰথম স্কন্ধত সি কথাও দেখাইছে হে মাধৱে বুলন্ত শুনা প্ৰাণ সখী হে নাহিয়া নয় ভূত প্ৰাণৰ কাতৰ ভূয়া ব্ৰহ্মশৰ হে পহাৰিলা মাধৱে বুলন্দ মা মানে লক্ষ্মী ধপ মানে স্বামী এই দেহটো লক্ষ্মী আমাৰ যিটো কাই পঞ্চভূতৰ এই কাইটো হ'ল লক্ষ্মী মাতা এই প্ৰকৃতি এই দেহটোক ধৰি থকা আত্মা ঈশ্বৰ হ'ল কৃষ্ণ এই দেহটোৰ স্বামী অৰ্থাৎ আত্মা গুচি গ'লে এই দেহৰ কোনো কাম নেথাকে এইটো কাৰণে দেহটোৰ জীৱটোৰ জগতৰ হৰিয়েই স্বামী কাৰণে তেওঁক পবিত্ৰ নামেৰে মতা হয় কি বুলি মাধৱ বুলি এই মাধৱে বুলন্দ কি বুলি কৈছে শুনা প্ৰাণ সখী হে সখা অৰ্জুন তুমি মোৰ প্ৰাণ সম তুমি মোৰ অংশ শুদ্ধ জীৱ তুমি মোৰ অতি প্ৰিয় সেইটো কাৰণে প্ৰাণ সখী বুলি কৈছে নাহি আন অদ্ভুত ইয়াত আশ্চৰ্য হ'বলগীয়া অদ্ভুত হ'বলগীয়া ইয়াত একো নাই কিয় একো নাই প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মশৰ এই প্ৰাণটোক ৰক্ষা কৰিবৰ কাৰণে প্ৰাণৰ প্ৰতি কাতৰ হৈ দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীয়ে ব্ৰহ্মশৰ প্ৰয়োগ কৰিছে হে ৰাম
দিশ দেখা এ দহিয়া হয় অশেহি মহৰ ব্ৰহ্মাষ্টক ব্ৰহ্ম এ সায়কে সংহাৰ এ কৰিও সখী সত্তৰ অৰ্জুনে নেজানে ব্ৰহ্মাষ্টক কিহেৰে নিৰ্যাণ কৰিব পৰা যাব এতিয়া ব্ৰহ্মাষ্টক নিৰ্যাণ কৰিব পৰা যাব কিহেৰে কৃষ্ণৰ উপদেশ কৃষ্ণৰ বাণী আৰু কৃষ্ণৰ শক্তিৰে সেইটো কাৰণে অৰ্জুনক ক'লে যে তুমি ব্ৰহ্মসায়ক অস্ত্ৰ প্ৰয়োগ কৰা ব্ৰহ্মসায়ক মানে এই ব্ৰহ্মযুক্ত ঈশ্বৰৰ তত্ত্বই য'ত আশ্ৰয় লয় সেই আশ্ৰিত স্থানজন তুমি নিৰ্মাণ কৰি দিয়া সেই ব্ৰহ্মাস্ত্ৰই আহি তাত স্থান ল'বই তেতিয়া দুই শক্তি এক হৈ ই নিৰ্যাণ হৈ যাব গতিকে কৃষ্ণৰ বাক্যত যি শক্তি আছে অৰ্জুনৰ দ্বাৰা তাক প্ৰয়োগ কৰি দেখুওৱা হৈছে জগতৰ নিয়ন্ত্ৰক কৃষ্ণই অৰ্জুনক উপায়টো দেখুৱালে তেওঁ যদি প্ৰয়োগ কৰিছে ব্ৰহ্মাস্ত্ৰ তেতিয়াহ'লে ব্ৰহ্মই য'ত আশ্ৰয় লয় তুমি ব্ৰহ্মসায়ক অস্ত্ৰ প্ৰয়োগ কৰা তাত ব্ৰহ্মাস্ত্ৰই আহি আশ্ৰয় ল'ব তেতিয়া কি হ'ব দুইটা শক্তি এক হৈ নিৰ্যাণ হৈ যাব হে শুনি সব্যসাচী আচন্ত ভৈনন্ত হে উল্লাসিত ইয়াতি জীৱ হে মাধৱ বান্ধৱ প্ৰদক্ষিণ কৰি অধৰিলা ধনুগান দিম অস্ত্ৰপাত কোনে দিলে বাৰু ব্ৰহ্ম সায়ক অস্ত্ৰ কাৰ লগত আছে ব্ৰহ্মৰ সায়ক অস্ত্ৰ কেৱল কৃষ্ণৰ লগতহে আছে কিয় তেওঁ হ'ল পৰম ব্ৰহ্ম অস্ত্ৰবিলাক দেখাকে দিয়া নহয় অস্ত্ৰবিলাক মন্ত্ৰ শক্তি ঈশ্বৰৰ তত্ত্ব শক্তি বাক্য শক্তিৰে সৈতে তাক দান কৰা হয় ভগৱান কৃষ্ণই যদি কৈ দিয়ে তুমি ব্ৰহ্ম সায়ক অস্ত্ৰ প্ৰয়োগ কৰা তেতিয়াহ'লে অৰ্জুনে প্ৰথম প্ৰদক্ষিণ কৰিব লাগিব কৃষ্ণ কিয় কৃষ্ণ হ'ল সেই অস্ত্ৰপাতৰ গুৰুৰূপ গুৰুক প্ৰদক্ষিণ কৰি গুৰুৰ শক্তি অৰ্জুনে গাণ্ডীৱ ৰূপী ধনুক ধাৰণ কৰিলে আৰু তাৰ পাছতেই গুৰুৰ শক্তিৰে সৈতে তেওঁ সেই শৰ নিক্ষেপ কৰিলে যে যি অস্ত্ৰ গোটেই জগত দহন কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰৰ ৰূপত আহিছে মোৰ গুৰুৰূপ গোবিন্দ কৃষ্ণ বাসুদেৱৰ মই বাক্য ৰক্ষা কৰি মোৰ গাণ্ডীৱ নামৰ বৃত্তি প্ৰতিষ্ঠা ধনুত সেই শৰ নিৰ্যাণৰ কাৰণে মই বাণ এৰি দিছোঁ